Hi guys, welcome back to my YouTube channel. Namaskar, মোৰ YouTube channelৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। মোৰ এই নতুন ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। বৰ্তমান মই অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত আছোহি আৰু এই পৰশুৰাম কুণ্ডত মই কিয় আছোহি সেই বিষয়ে জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়া আপোনালোকে গম পাব মই এই পৰশুৰাম কুণ্ডত আহি কি কৰি আছোহি। এই পৰশুৰাম কুণ্ডটো হৈছে অৰুণাচল প্ৰদেশৰ লোহিত জিলাত পৰে আৰু এই লোহিত জিলাৰ পূব প্ৰান্ততে অৱস্থিত হৈছে এই পৰশুৰাম কুণ্ড। এই পৰশুৰাম কুণ্ডটো লগত জড়িত হৈ আছে পৰশুৰামৰ কাহিনী। পৰশুৰাম হৈছে ঋষি যমদগ্নিৰ পুত্ৰ। তেওঁ হৈছে যমদগ্নি ঋষিৰ পঞ্চম পুত্ৰ আৰু তেওঁৰ মাতৃৰ নাম আছিলে ৰেণুকা। মোৰ পিছফালে যে দেখিছে এইখন হৈছে লোহিত ব্ৰিজ। এই লোহিত ব্ৰিজখন হৈছে লোহিত অৰুণাচলৰ লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা ব্ৰিজ। এইখনেই হৈছে লোহিত ব্ৰিজ আৰু এই লোহিত ব্ৰিজখন অৰুণাচলৰ লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আপোনালোকক দেখুৱাইছো এই খৰস্ৰোতা এই লোহিত নদীখন দেখিছে, লোহিত ব্ৰিজৰ তলেৰে বৈ গৈছে অতিকে খৰস্ৰোতা। ইয়াতেই আছে পৰশুৰাম কুণ্ড। দূৰত সেয়া দেখিছে পৰশুৰাম কুণ্ডৰ ঘাটটো, য'ত যাত্ৰীসকল আহি ইয়াতে স্নান কৰেহি। পৰশুৰামে এবাৰ কঠোৰ তপস্যাত বহে আৰু সেই কঠোৰ তপস্যাত সন্তুষ্ট হৈ শিৱই তেওঁক এখন কুঠাৰ উপহাৰ দিয়ে আৰু সেই কুঠাৰখনৰ নামেই হৈছে পৰশু কুঠাৰ। সেই কুঠাৰখনৰ জৰিয়তেই সমাজত চলি থকা অবিচাৰ অন্যায়ৰ প্ৰতিকাৰ পৰশুৰামে কৰি আহে। এবাৰ ঋষি যমদগ্নিয়ে পূজাৰ কাৰণে প্ৰস্তুতি চলাই থাকোঁতে তেওঁৰ পত্নী ৰেণুকাই নৈৰ পৰা পানী অনাত পলম হোৱাৰ কাৰণে ক্ৰোধান্বিত হৈ তেওঁৰ পুত্ৰসকলক মাতৃৰ শিৰচ্ছেদ কৰিবলৈ আদেশ দিয়ে। কিন্তু মাতৃ স্নেহৰ কাৰণে কোনো এজন পুত্ৰই এই কাৰ্য নকৰে। কিন্তু পৰশুৰামে নিজৰ পিতৃৰ আদেশ পালন কৰি মাতৃৰ শিৰচ্ছেদ কৰে তেওঁৰ নিজৰ কুঠাৰখনেৰে। পিতৃ যমদগ্নিয়ে নিজৰ আদেশ পালন কৰাৰ কাৰণে পৰশুৰামক বৰ ল'বলৈ কয় আৰু পৰশুৰামে সেই বৰৰ জৰিয়তেই নিজৰ মাতৃক পুনৰ জীৱন দান বিচাৰে আৰু পিতৃ যমদগ্নিয়ে নিজৰ পত্নীক পুনৰ জীৱন দান কৰে। মাতৃ হন্তা পৰশুৰামৰ হাতৰ পৰা সেই কুঠাৰখন হাতত লাগি ধৰাৰ ফলত তেওঁ বিভিন্ন ঠাইত যিবোৰ পবিত্ৰ স্থান দৰ্শন কৰি ফুৰে যদিও তেওঁ সেই পাপৰ প্ৰায়শ্চিত্ত হোৱা নাছিলে। পিছত এই পৰশুৰাম কুণ্ডলৈ আহি ইয়াত
তেওঁ স্নান কৰাৰ লগে লগে সকলোবোৰ পাপ নাশ হয় আৰু লগতে হাতত লাগি ধৰা পৰশু কুঠাৰখনো খহি পৰে। গতিকে হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভাবে যে এই পৰশুৰাম কুণ্ডত আহি স্নান কৰিলে পাপৰ পৰা প্ৰায়শ্চিত্ত হয়। এয়া পৰশুৰাম কুণ্ডলৈ ভক্তসকল গৈ আছে। তেওঁলোকে তাতেই পূজা অৰ্চনা কৰাৰ লগতে দৰ্শনো কৰিব। এয়া আমি লাহে লাহে এইটো ষ্টেপবোৰলৈ পাইছোহি। এয়া টোটেল আছে 415 ষ্টেপছ। গতিকে অহা যোৱা দুইটা মিলি হ'ব 830 ষ্টেপ বগাব লাগিব পৰশুৰাম কুণ্ডটো পাবলৈ, য'ত মানুহে স্নান কৰে, পূজা কৰে। সেই ঠাইখিনি পাবলৈ এই 830টা অহা যোৱা মিলি এই ষ্টেপ বগাব লাগিব। পৰশুৰামৰ পিতৃৰ নাম আছিলে ঋষি যমদগ্নি আৰু মাতৃৰ নাম আছিলে ৰেণুকা। ঋষি যমদগ্নি আৰু পত্নী ৰেণুকাৰ ঔৰসত মুঠ 5জন পুত্ৰৰ জন্ম হয়। এই 5জন পুত্ৰৰ ভিতৰত পৰশুৰামেই হৈছে পঞ্চম পুত্ৰ আৰু এই পৰশুৰামকে বিষ্ণুৰ ষষ্ঠ অৱতাৰ বুলি কোৱা হয়। বিষ্ণুৱে সময়ে সময়ে অৱতাৰ লয়। যেতিয়া পৃথিৱীত অবিচাৰ হয়, অন্যায় অবিচাৰ হয়, সেইবোৰ মষিমূৰ কৰাৰ কাৰণেই বিষ্ণুৱে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ লয় আৰু তাৰেই এজনা হৈছে ষষ্ঠ অৱতাৰ এই পৰশুৰাম। এয়াই হৈছে পৰশুৰাম কুণ্ড। ইয়াৰ পানীবোৰ কিমান খৰচোতা দেখিলেই গম পোৱা যায়। এই পৰশুৰাম কুণ্ডতেই মাঘ মাহৰ মকৰ সংক্ৰান্তিৰ সময়ত যথেষ্ট সংখ্যক যাত্ৰী আৰু ভক্ত আহি ইয়াত ভিৰ কৰেহি। ইয়াত তেওঁলোকে স্নান কৰে। এই স্নান কৰাৰ ফলত তেওঁলোকৰ পাপ নাশ হয় বুলি এটা জনবিশ্বাস আছে। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে। মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you. Bye bye.